ৰহা মহাবিদ্যালয়ত হীৰক জয়ন্তী বৰ্ষৰ লাইখুটা স্থাপন। বৰ্ষ 1964 চনত স্থাপিত ঐতিহ্যমণ্ডিত ৰহা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহ অহা 21 আৰু 22 নৱেম্বৰত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকাৰ লগতে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসক সভাপতি, মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বেদ কুমাৰ চলিহাক সম্পাদক হিচাপে লৈ হীৰক জয়ন্তী বৰ্ষ উদযাপন সমিতি আৰু বিভিন্ন বিভাগৰ 10খন উপসমিতি গঠন কৰা হৈছে। আৰু আজি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগা হীৰক জয়ন্তী বৰ্ষৰ লাইখুটা স্থাপন কৰা হয়। মহাবিদ্যালয়ৰ প্ৰবক্তা বলোৰাম নাথে আগধৰা লাইখুটা স্থাপন অনুষ্ঠানত পুৰোহিতৰ বৈদিক মন্ত্ৰোচ্চাৰণেৰে পূজা অৰ্চনা কৰাৰ লগতে মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গুণহাস বৰাই বন্তি প্ৰজ্বলন কৰাৰ লগতে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে হীৰক জয়ন্তীৰ লাইখুটা স্থাপন কৰে। অনুষ্ঠানত ৰহাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠনৰ প্ৰতিনিধি সহ ৰহা মহাবিদ্যালয়ৰ অধ্যাপক, অধ্যাপিকা, ছাত্ৰীসকল উপস্থিত থাকে। ৰহাৰ পৰা নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, JNKT নিউজ। সেই শুভক্ষণত আমি উপনীত হৈছোঁ। আমাৰ হেঁপাহৰ, আমাৰ মৰমৰ, অতি আদৰৰ ৰহা মহাবিদ্যালয়ে হীৰক জয়ন্তী বৰ্ষ ইতিমধ্যে অতিক্ৰম কৰিছে। অতিক্ৰমী হীৰক জয়ন্তী বৰ্ষত আজি আমি ভৰি দিছোঁহি। আজি এই শুভ সন্ধিক্ষণত আগন্তুক হীৰক জয়ন্তী ভাগ আমাৰ ৰহাৰ বিভিন্ন আমাৰ দল সংগঠন, এই মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, শিক্ষাগুৰুসকল, আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, আমি বৰ্তমানৰ যিসকল আমাৰ অধ্যক্ষকে প্ৰমুখ কৰি আমাৰ শিক্ষাগুৰুসকল, আমাৰ যিসকল অধ্যাপনা কৰি আছে, আমাৰ ছাত্ৰ ছাত্ৰী সকলোৱে, আমি বৃহত্তৰ ৰহা অঞ্চলৰ সকলো ৰাইজে আমি একত্ৰিত হৈ আমাৰ এই মহিমামণ্ডিত অনুষ্ঠান ভাগক আমি সুন্দৰভাৱে উদযাপন কৰাৰ এক পৰিকল্পনাৰ প্ৰস্তুতিৰে আজি আমাৰ লাইখুটা ভাগ প্ৰতিষ্ঠা কৰা হৈছে। আৰু আমি অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ যে আজি লাইখুটা ভাগৰ এই শুভাৰম্ভণি অনুষ্ঠানত আমাৰ ৰহাৰ বিভিন্ন দল সংগঠন, আমাৰ বিশিষ্ট সমাজকৰ্মীসকলকে প্ৰমুখ কৰি শিক্ষাবিদ, আমাৰ সাংবাদিকসকল সকলোৱে আহি উদুলি মুদুলি এক পৰিৱেশৰ মাজেৰে মাংগলিক অনুষ্ঠানৰ মাধ্যমেৰে আজি আমাৰ লাইখুটা ভাগ প্ৰতিষ্ঠা হৈছে। আৰু আগন্তুক সময়ত আমি এই অনুষ্ঠান ভাগক আৰু গতিশীল কৰিবৰ বাবে আৰু আগুৱাই লৈ যোৱাৰ প্ৰয়াসেৰে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহা 11 নৱেম্বৰ তাৰিখে আমাৰ ৰহাৰ আমাৰ মজিয়াত আহি তেখেতে পদাৰ্পণ কৰিব। আৰু আমি সকলোৱে অনুৰোধ জনাই আমি আগন্তুক হীৰক জয়ন্তী বৰ্ষত যাতে আমি মুখ্য অতিথি হিচাপে আমি যাতে মুখ্যমন্ত্ৰী গৰাকীক যাতে ইয়াতে আমি পদাৰ্পণ কৰাব পাৰোঁ, তাৰ কাৰণে আমি অনুৰোধ জনাম। আৰু আমি আশা ৰাখিছোঁ যে আমাৰ অনুৰোধ নিশ্চয়কৈ মুখ্যমন্ত্ৰী গৰাকীয়ে আদৰি ল'ব। আৰু সেই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ দেখিছোঁ আজি আমাৰ ৰহা মহাবিদ্যালয়ৰ পৰা প্ৰায় 50 কিলোমিটাৰ আঁতৰত আমাৰ জাগিৰোড মহাবিদ্যালয় আছে। আমাৰ নগাঁও প্ৰায় 15 কিলোমিটাৰ বা 25 কিলোমিটাৰ আঁতৰত আমাৰ নগাঁও মহাবিদ্যালয় আছে। ঠিক তেনেকে হাতীচুঙাই হওক বা অন্যান্য যিটো ৰেডিয়াছ প্ৰায় 50 কিলোমিটাৰ ব্যাসাৰ্ধৰ আমাৰ কোনো তেনেকুৱা ছায়েন্স ছেকশ্যন, মানে আমাৰ ছেকশ্যনটো আমাৰ তেনেকুৱা কলেজ মহাবিদ্যালয় আমাৰ শিক্ষানুষ্ঠান নাই। গতিকে আমি অনুৰোধ জনাম, আমি এটা পৰিকল্পনা প্ৰস্তুত কৰি লৈছোঁ যাতে আমি অনাগত সময়ত আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী গৰাকীৰ বলিষ্ঠ নেতৃত্বত আমি ৰহা মহাবিদ্যালয় যাতে বিজ্ঞান শাখাটো আমি যাতে ইয়াতে চেংচন কৰি আমি পাবলৈ যাতে সক্ষম হ'ব পাৰোঁ, তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাম। আৰু আমাৰ দৃঢ় বিশ্বাস মুখ্যমন্ত্ৰী গৰাকী আজি শিক্ষাৰ ক্ষেত্ৰখনত সমগ্ৰ অসমতে যি আমূল পৰিৱৰ্তনৰ দিশত তেখেতে বলিষ্ঠভাৱে কাম কৰি আছে, নিশ্চয়কৈ আমি ৰহা মহাবিদ্যালয়খনৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত আজি মুখ্যমন্ত্ৰী গৰাকীয়ে বলিষ্ঠভাৱে পদক্ষেপ গ্ৰহণ কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস আছে। গতিকে আমি পৰিকল্পনা প্ৰস্তুত কৰি লৈছোঁ আমাৰ হীৰক জয়ন্তী বৰ্ষভাগৰ লগতে আমি ৰহা মহাবিদ্যালয়ৰ যি শৈক্ষিক উত্তৰণ, এই উত্তৰণক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি নিষ্ঠা সহকাৰে, আন্তৰিকতাৰে আৰু শ্ৰদ্ধা ভক্তি সহকাৰে আমি সকলোৰে সহযোগিতাৰে আমি আগুৱাই যাম। হীৰক জয়ন্তী ভৱনতে নিৰ্মাণ কৰিছোঁ। আৰু মই এইখিনিতে আপোনালোকক জনাবলৈ, মই যিহেতু এই মহাবিদ্যালয়ৰ এজন প্ৰাক্তন শিক্ষক, মোৰ প্ৰাক্তন মই ছাত্ৰ, আমাৰ শিক্ষাগুৰুসকলে আহ্বান জনাইছিলে যে এটা চিন এটা ৰ'ব পৰাকৈ হীৰক জয়ন্তী বৰ্ষৰ শুভ সন্ধিক্ষণ এটা যাতে চিন এটা যাতে ৰৈ যায়। গতিকে আমাৰ বিধায়ক উন্নয়ন পুঁজিৰ পৰা আমি 20 লক্ষ টকা ইতিমধ্যে আমি আবণ্টন কৰিছোঁ। তাৰ 10 লক্ষ টকা আমাৰ CDC অফিচৰ পৰা ইতিমধ্যে গোটেই কাৰিকৰী ব্যৱস্থাখিনি হৈছে। আৰু খুব সম্ভৱ আমি এই সপ্তাহৰ ভিতৰতে আমি হীৰক জয়ন্তী বৰ্ষৰ যি ভৱন, সেই ভৱন ভাগৰ আমি শুভ
শুভাৰম্ভণি আমি অনুষ্ঠান কৰিম আৰু আমি আগন্তুক অনুষ্ঠান ভাগৰ প্ৰাকখনত আমি যাতে সেই ভাগো যাতে আমি যাতে সম্পূৰ্ণ কৰি তুলিব পাৰোঁ তাৰ কাৰণে আমি আন্তৰিকতাৰে আমি কাম কৰি যাম। ধন্যবাদ। যি অহা নৱেম্বৰ মাহৰ 21 আৰু 22 তাৰিখে প্ৰস্তাৱিত হীৰক জয়ন্তী অনুষ্ঠান ভাগৰ আমি লাইখুটা স্থাপন কৰিছোঁ। অহা 21 আৰু 22 নৱেম্বৰ শুক্ৰ আৰু শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে আমাৰ হীৰক জয়ন্তী ভাগ অনুষ্ঠিত হ'ব। প্ৰথম দিনা আমাৰ 60খন পতাকা উত্তোলন হ'ব। পতাকা উত্তোলনৰ পাছতে আমাৰ সম্বৰ্ধনা অনুষ্ঠান আছে, অন্তৰংগ আলাপ আছে, প্ৰাক্তন অধ্যাপক অধ্যাপিকা অধ্যক্ষ শিক্ষক কৰ্মচাৰী অন্তৰংগ আলাপ। তাৰ পিছতেই আমাৰ এখন শৈক্ষিক আলোচনা চক্ৰ হ'ব। শৈক্ষিক আলোচনা চক্ৰৰ বিষয় হ'ব 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম আৰু গ্ৰামাঞ্চলৰ মহাবিদ্যালয়সমূহত ইয়াৰ প্ৰত্যাহ্বান। তাৰ পিছতে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ অন্তৰংগ আলাপ অনুষ্ঠান হ'ব আৰু ৰাতিলৈ স্থানীয় শিল্পী আৰু প্ৰাক্তনৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন হ'ব। 22 নৱেম্বৰ শনিবাৰৰ দিনা আমাৰ পুৰা এক বৰ্ণাঢ্য শোভাযাত্ৰাৰ ব্যৱস্থা কৰা হৈছে। সেই শোভাযাত্ৰাৰ পাছতেই আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভালৈ ইতিমধ্যে আমাৰ বিধায়ক মহোদয় জনাইছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনাইছোঁ আৰু বিভিন্ন ধৰণৰ শিক্ষাবিদ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আমি অনুৰোধ জনাইছোঁ আহিবৰ কাৰণে। গতিকে আমাৰ মুকলি সভা হ'ব। মুকলি সভাৰ পাছতে ৰাতিলৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব। জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তই ইয়াত অংশগ্ৰহণ কৰিব আৰু আমাৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়াক সেই সাংস্কৃতিক সন্ধ্যা উদ্বোধনৰ কাৰণে আমি নিমন্ত্ৰণ জনাইছোঁ। এই দুদিনীয়া কাৰ্যসূচীৰে আমি হীৰক জয়ন্তী ভাগ অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰিছোঁ। মই সকলোৰে সম্পূৰ্ণ সহায় সহযোগিতা দিহা পৰামৰ্শ মই কামনা কৰিছোঁ। ধন্যবাদ।